শিৱসাগৰত অসম গণ পৰিষদৰ যুৱ মঞ্চৰ সভাপতি জিতু বৰগোহাঁইক উষ্ম আদৰণি। যোৱা 11 ফেব্ৰুৱাৰীত অসম গণ পৰিষদৰ কেন্দ্ৰীয় অধিৱেশনৰ পাছত কালি গোলাঘাটত মুখ্য কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত হোৱা এক সাধাৰণ সভাত জিতু বৰগোহাঁইক অসম যুৱ পৰিষদৰ সভাপতি হিচাপে দায়িত্ব প্ৰদান কৰে। এই সভাত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অতুল বৰাই দায়িত্বভাৰ প্ৰদান কৰে। আজি শিৱসাগৰ গণ পৰিষদৰ শিৱসাগৰ জিলা কাৰ্যালয়ত এক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয়। অসম গণ পৰিষদ দলক নতুন প্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ প্ৰয়োজন আছে। অসমৰ একমাত্ৰ আঞ্চলিক শক্তি অসম গণ পৰিষদ। অসম গণ পৰিষদ শাসনত থাকিলে অসমৰ উন্নতি হ'ব, অসমৰ যুৱক যুৱতীৰ উন্নতি হ'ব, অসমৰ কৃষকৰ উন্নতি হ'ব। আগন্তুক লোকসভা নিৰ্বাচনৰ ওপৰত মত প্ৰকাশ কৰে। আপোনালোকে সকলোৱে জানে যে অসম গণ পৰিষদৰ আজি কিছুদিন আগতে অধিৱেশন অনুষ্ঠিত হৈছে আৰু সকলোৰে সৰ্বসন্মতক্ৰমে সন্মানীয় আমাৰ সভাপতি অতুল বৰা ডাঙৰীয়া সভাপতি হিচাপে নিৰ্বাচিত হৈছে। ঠিক সেই মৰ্মে যোৱাকালি আমাৰ গোলাঘাটৰ যিটো আমাৰ মুখ্য কাৰ্যালয়, কালি গোলাঘাটৰ মুখ্য কাৰ্যালয় উদ্বোধন অনুষ্ঠান আছিলে। সেই মুখ্য কাৰ্যালয় উদ্বোধনী অনুষ্ঠানতে সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়াই আমাক পুনৰবাৰ যুৱ পৰিষদৰ সভাপতি হিচাপে তেওঁ কালি তাত ঘোষণা কৰিছে। গতিকে এইটো আমাৰ বাবে নতুন প্ৰজন্মৰ বাবে আৰু যুৱক যুৱতীসকলৰ বাবে খুবেই উৎসাহদায়ক আৰু আমি ভাল পাইছোঁ তেওঁলোকে আমাক পুনৰবাৰ আজি দ্বিতীয়বাৰৰ বাবে আমাক সভাপতি হিচাপে তেওঁলোকে আমাক মনোনীত কৰিছে। মই ভাবোঁ মোৰ প্ৰতি থকা তেওঁলোকৰ বিশ্বাস, মৰম আৰু মোৰ কামৰ প্ৰতি থকা যি দায়বদ্ধতা তেওঁলোকে স্বীকৃতি প্ৰদান কৰা বুলি মোৰ অনুভৱ হৈছে। এতিয়াৰ পৰা মোৰ কাম কৰাৰ উৎসাহটো আৰু দুগুণে বাঢ়িছে। আপোনালোকে সকলোৱে জানে যে অসম গণ পৰিষদ দলক নতুন প্ৰজন্মৰ মাজত চিনাকি কৰি দিয়াটো আৰু নতুন প্ৰজন্মৰ মাজত অসম গণ পৰিষদৰ দলটোক শক্তিশালী কৰাটো আৰু নতুন প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি দিয়াটো এটা গধুৰ দায়িত্ব। কিয়নো অসম গণ পৰিষদৰ আগতে যথেষ্ট প্ৰত্যাহ্বান আছিলে। সেই প্ৰত্যাহ্বানকো নেওচি এতিয়া নতুন প্ৰজন্ম অসম গণ পৰিষদলৈ নিস্বাৰ্থভাৱে আহিছে। আমি আনিব লগা হোৱা নাই, তেওঁলোকে নিজে আহিছে, আপোনালোকে নিজে দেখিছে কেনেকুৱা উৎসাহ ডেকা ল'ৰাখিনিৰ মাজত। তেওঁলোকে অনুভৱ কৰিছে যে অসমৰ একমাত্ৰ আঞ্চলিক শক্তি হ'ল অসম গণ পৰিষদ আৰু অসম গণ পৰিষদ দল পাৱাৰত থাকিলে অসমৰ উন্নতি হ'ব। গতিকে অসমৰ যিহেতু উন্নতি হ'ব, অসমৰ যুৱক যুৱতীৰ উন্নতি হ'ব, অসমৰ কৃষকসকলৰ উন্নতি হ'ব, অসমত বসবাস কৰা প্ৰতিজন অসমীয়া, মই ইয়াত হিন্দু মুছলমান বুলি ক'ব যোৱা নাই, ইয়াত সকলো জাতি জনগোষ্ঠী যোনে অসমত থাকি ব্যৱসায় কৰিছে, যোনে অসমক নিজৰ মা বুলি ভাবি ইয়াত হোৱা প্ৰত্যেকটো উৎসৱ পাৰ্বণ নিজৰ বুলি ভাবিছে, যোনে অসমখনক নিজৰ জন্মস্থান বুলি ভাবিছে, ইয়াত নিজৰ ল'ৰা ছোৱালী পাইছে, সকলোৱে অসম গণ পৰিষদৰ পৰিয়ালৰ বুলি মই অনুভৱ কৰোঁ আৰু সকলোৱে বিচাৰে যে অসমখনৰ উন্নতি হওক, অসমৰ ৰাইজৰ উন্নতি হওক আৰু ইয়াত বসবাস কৰা প্ৰত্যেকজন যুৱক যুৱতীৰ উন্নতি হওক। আৰু সেই হেতুকে অসম গণ পৰিষদৰ সন্মানীয় সভাপতি মহোদয়ে আমাক পুনৰবাৰ যি মৰম দেখুৱালে, যি দায়িত্ব প্ৰদান কৰিলে, মই তেওঁৰ প্ৰতি চিৰকৃতজ্ঞ। মই কাৰ্যকৰী সভাপতি মহোদয়ক এই আপোনালোকৰ জৰিয়তে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত মই ভাবোঁ সকলোৰে সহযোগিতাৰে আমি অসম গণ পৰিষদক নতুন প্ৰজন্মৰ মাজত অধিক জনপ্ৰিয় কৰি তুলিবৰ কাৰণে আৰু অসমৰ মাটিত অসম গণ পৰিষদৰ ভেটি অধিক সুদৃঢ় কৰিবৰ কাৰণে আমি দায়বদ্ধ। আমি যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ লগত একেলগে আমি মিত্ৰজোঁটত আছোঁ, গতিকে আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দই আমাক তেওঁলোকৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ লগত থিৰাং কৰিব, লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিহেতু আছেই। গতিকে আমি দুয়োটা দলেই মিলি আলোচনা কৰি আমাক যিকেইটা সমষ্টি দিব বা তেওঁলোকে যিকেইটা সমষ্টি ল'ব, আমি সমিল মিলেৰে একেলগে ইলেকশ্যনত অৱতীৰ্ণ হ'ব লাগিব। যিহেতু আমাৰ শত্ৰু কংগ্ৰেছ আৰু UDF, আমি কংগ্ৰেছ আৰু UDFৰ বিৰুদ্ধে আমি মাৰ বান্ধি যুঁজিব লাগিব। আৰু অসমত যিহেতু 14টা লোকসভা সমষ্টি আছে, আমি 14টাৰ 13টাই আমি ল'বৰ কাৰণে আমি যৎপৰোনাস্তিক চেষ্টা কৰি আছোঁ। আৰু ইতিমধ্যে আমাৰ য'ত আমাৰ সাংগঠনিক স্থিতি সবল কৰিব লাগে, ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদে দুইটা দলে নিজৰ সংগঠনবিলাক, নিজৰ বুথ কমিটিবিলাক, নিজৰ আঞ্চলিক কমিটিবিলাক আমি শক্তিশালী কৰাৰ কাৰণে আমি লাগি গৈছোঁ। আৰু ইতিমধ্যে আপোনালোকে গম পাইছেই যে
কংগ্ৰেছৰো বহু বিধায়ক ইতিমধ্যে আমাৰ লগত যোগাযোগ কৰি আছে। কালি দুজন বিধায়কে আমাৰ লগত যোগাযোগ কৰিছে। কালি আপোনালোকে নিজে দেখিছে যে গোলাঘাটত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰায় 500 যুৱকৰ্মী ছাত্ৰকৰ্মীয়ে কালি আনুষ্ঠানিকভাৱে অসম গণ পৰিষদত যোগদান কৰিছে। আৰু ইতিমধ্যে আমাৰ শিৱসাগৰতো এটা যুঁজা চলি আছে। আমি খুব কম দিনৰ ভিতৰতে আপোনালোকক জনাম। শিৱসাগৰ বুলি নহয়, গোটেই সমগ্ৰ অসমতে যিসকল ছাত্ৰকৰ্মী বহি আছে, যিসকল ছাত্ৰকৰ্মী এনেই আছে, ছাত্ৰ সন্থা কৰি উঠি এতিয়া এনেই আছে, তেওঁলোকেও মত মেলিছে যে অসমৰ একমাত্ৰ আঞ্চলিক দল অসম গণ পৰিষদক শক্তিশালী কৰিব লাগে। আৰু খুব ভাল হ'ব। এইবাৰ যিহেতু নিৰ্বাচন, লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটে 400+ পাব বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে অসমত আমি 13খন আসন পোৱাটো প্ৰায় নিশ্চিত। শিৱসাগৰৰ পৰা পৱন আগৰৱালাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।